কোনোবাই পইচা আনি যদি বেংকত একাউণ্টত সোমাই থৈ দিছে, তেওঁ যদি বেংকৰ পৰা পইচাই তোলা নাই, তেওঁ খৰচেই যদি কৰা নাই, তেওঁ যদি লেনদেনেই কৰা নাই, তেওঁ কেতিয়াও এণ্টাৰপ্ৰেনাৰ বা উদ্যোগী হ'ব পাৰে। আমাৰ উদ্যোগী জন্ম এনেকুৱা বহু ৰাজ্য আছে, আগবঢ়া ৰাজ্য, যি ৰাজ্যই আজি আমাৰ দেশ শাসনত বহুত ভূমিকা লৈছে। সেই ৰাজ্যবিলাকত কোনেও চৰকাৰী চাকৰি বিচাৰি নাযায়, আনকি সৰ্বভাৰতীয় পৰ্যায়ৰ চাকৰিও তেওঁলোকে নিবিচাৰে, IAS অফিচাৰ হ'ব নিবিচাৰে, তেওঁলোকে বিজনেছ কৰিব বিচাৰে। আৰু যিহেতু আমি মানৱ সম্পদত চহকী, আমাৰ যিহেতু হিউমেন ৰিচোৰ্চেছ আছে, গতিকে আমি প্ৰত্যেকেই আমি এই কনফিডেন্সটো ল'ব লাগে যে আমি শ্ৰীযুত পংকজ চক্ৰৱৰ্তী ছাৰক অনুৰোধ জনাইছো। ছাৰ চৰ্চা হয় আমাৰ মাজত, যদি আমাৰ আত্মসহায়ক গোটসকলৰ মাজত যদি তেওঁলোকৰ যদি ইনফৰমেশ্যনটো থাকে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ সমগ্ৰ জিলাখনতে এটা এই ক্ষেত্ৰত নেতৃত্ব দিব পাৰিব। আপোনালোকে আচৰিত হ'ব জানি, যেনে PM কুসুম, আমি সজাগ কৰিব পাৰিছোঁ। ইয়াত আমাৰ দুটা মূলত আমাৰ উদ্দেশ্য আছে। প্ৰথম উদ্দেশ্য যে আমি কিমানক লোন দিব পাৰিছোঁ, কিমানে উদ্যোগী হিচাপে এই লোনবিলাক ভালধৰণে ব্যৱহাৰ কৰি কামত ঘটুৱাই নিজৰ লগতে আমাৰ আপোনালোকৰ কিমান আমি নতুনকৈ গঠিত হোৱা তামোলপুৰ জিলা প্ৰশাসনৰ জৰিয়তে তামোলপুৰ গোল্ড বুলি আমি এটা ইনিচিয়েটিভ লৈছোঁ। আৰু এই তামোলপুৰ গোল্ডৰ অন্তৰ্গত লোন কাৰ্নিভেল আমি কোৱাৰ্টাৰলি আমি পাতোঁ। এবাৰ অলৰেডি আমি পাতিলোঁ। যোৱাবাৰ প্ৰায় 32 কোটি টকা আমি চৰকাৰী যিবিলাক আমাৰ আঁচনি আছে, গভৰ্ণমেণ্ট স্পনচৰ্ড স্কিমছ, 32 কোটি টকাৰ লোন দিয়া হৈছে। আৰু এইবাৰ যিটো লোন আমাৰ নেক্সট কোৱাৰ্টাৰৰ আমাৰ আজি যি মেলা হৈছে, এই মেলাত আমাৰ প্ৰায় 42 কোটি টকা লোনৰ ব্যৱস্থা হৈছে। আৰু ইয়াৰ প্ৰায় সংখ্যক লোনেই হ'ল আমাৰ SHG ASRLMৰ আছে, আমাৰ ইণ্ডিভিজুৱেল লোন আছে, PMFME আছে, PM সূৰ্যাঘৰ আছে, মুদ্ৰা লোন আছে, আমাৰ কৃষিৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাৰণে লোন আছে, ঠিক তেনেকৈ PM কুসুমৰ আমাৰ লোন আছে, এডুকেশ্যনৰ লোন আছে। আৰু বিশেষকৈ গভৰ্ণমেণ্ট স্পনচৰ যিবিলাক আমাৰ স্কিমছ আছে, সেই স্কিমছবিলাক আমি যিমান পাৰোঁ প্ৰত্যেক ডিপাৰ্টমেণ্টে আগবাঢ়ি আহিছে। ইয়াৰ উপৰিও আমাৰ CM ট্ৰিপুলে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো কাৰ্যসূচী আছে, তাৰ জৰিয়তে আমাৰ যিমানখিনি আমাৰ বেনিফিচিয়াৰিজ আগতে পাইছিলে অসম চৰকাৰৰ পৰা পইচা, তেওঁলোককো আমি পৰৱৰ্তী পৰ্যায়ত যাতে তেওঁলোকৰ ব্যৱসায় আৰু সম্প্ৰসাৰণ হয়, তেওঁলোকৰ উদ্যমিতা যাতে বাঢ়ি যায়, তাৰ কাৰণে আমি তেওঁলোককো আমি সাঙুৰি লৈছোঁ। এই 42 কোটিৰ ভিতৰত তেওঁলোকৰ বেনিফিচিয়াৰি কিছু পৰিমাণে যোগ হৈ আছে। আৰু বাকীখিনি আমি বাকী যিসকল CM ট্ৰিপুলে আছে, তেওঁলোকৰ লগতো আমি যোগাযোগ কৰিছোঁ, যাতে তেওঁলোকৰখিনিও আমি বেংকৰ জৰিয়তে আমি আৰু লোন দিব পাৰোঁ, PMFME হওক বা মুদ্ৰা লোনেই হওক, বিভিন্ন ক্ষেত্ৰত।